আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 11 জুন। আজি সমগ্ৰ পৃথিৱীয়ে আজি যোগ দিৱস উদযাপন কৰিছে আৰু এই যোগ দিৱসৰ থিমটো হৈছে এক বিশ্ব আৰু এক স্বাস্থ্যৰ বাবে যোগ। এটা সুন্দৰ থিম। আপোনালোকে জানেই যে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে 2014 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। সেইটো আছিল যে যোগ দিৱসটো গোটেই বিশ্বই এইটো এটা উদযাপন কৰিব লাগে আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই 2015 চনৰ 11 জুনৰ পৰা এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত হৈ আহিছে। আমাৰ দেশতো আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰৰ পৰা এটা সুন্দৰ স্পীচ দিছে আৰু আমাৰ ৰাজ্যতো মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে আজি প্ৰশাসনৰ উদ্যোগত যোগ দিৱস উদযাপনৰ দিহা কৰিছে। আৰু মই যোৰহাট আহিলোঁ, ভালেই লাগিলে ইয়াত পাৰ্টিচিপেণ্টসকলক একেলগে লগ পাই। মই সকলোকে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। মোৰ এটাই কথা যে কেৱল যোগ দিৱসৰ দিনাই যোগ কৰিব তাৰপিছত আৰু বহি থাকিব, এনেকুৱা হ'লে আমাৰ সমাজ একো উপকৃত নহ'ব। কাৰণ যোগ হৈছে এক সাধনা, এক শক্তি, এক পৰম্পৰা, এক অভ্যাস। দৈনন্দিন 365 দিনৰ 365 দিনেই আচলতে কৰিলেহে আমাৰ মানৱ জাতি উপকৃত হ'ব। আৰু উঠি অহা নতুন প্ৰজন্মৰ বাবে মই সেইকাৰণে যোৱাকালি মই দৈনন্দিন কৰোঁ, খুব এক্সপাৰ্ট নহয়, কিন্তু মই মোৰ ব্যৱহাৰিক জীৱনত মই উপকৃত হৈ মই তেওঁলোকক এটা এপিল দিছোঁ, আহ্বান জনাইছোঁ যে আপোনালোকেও এনেদৰে অভ্যাস কৰক। আৰু এনেদৰে অভ্যাস কৰিলে, কাৰণ আজিকালি ইমান সমস্যা এই যুগটো প্ৰতিযোগিতাৰ যুগ আৰু বিশেষকৈ নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী বহুত মানসিক চাপত পৰে। গতিকে চাপৰ পৰা মুক্ত হ'ব শৰীৰ আৰু মন। শৰীৰ সুস্থ থাকিলেহে মন সুস্থ থাকিব আৰু মন যদি সুস্থ নাথাকে দেহাত আলস্য ভাৱ আহিব। শৰীৰ মন এই দুটাৰ মাজত মানে যিটো সন্তুলন, এইটো ৰক্ষাৰ স্বাৰ্থতে মই ভাবোঁ যে সকলোৱে যোগাভ্যাস কৰিব লাগে। একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এইবাৰৰ আমাৰ মূল মন্ত্ৰটো হৈছে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ। ফৰ ওৱান হেল্থ, ফৰ ওৱান আৰ্থ, ওৱান হেল্থ। আমি আজি নগাঁৱত আমাৰ সতীৰ্থ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকে প্ৰমুখ কৰি নগাঁৱৰ জ্যেষ্ঠ যিসকল আমাৰ বিশিষ্ট ব্যক্তি আৰু এই ক্ষেত্ৰত বিভিন্ন সংগঠন, ছাত্ৰ ছাত্ৰী সকলোৱে এই যোগ দিৱসত অংশগ্ৰহণ কৰিলোঁ। আৰু আমি যোগক আজি মাননীয় মুখ্যমন্ত্ৰীয়ে বাক্সাৰ পৰা কেন্দ্ৰীয় যোগ দিৱসত যোগদান কৰিছে আৰু ক্ৰমান্বয়ে আমাৰ মাজত যোগক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰে বহু ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যোগে আমাৰ ভাৰতীয় যিটো পৌৰাণিক ব্যৱস্থা, ইয়াৰ দ্বাৰা আমাৰ সুস্বাস্থ্যৰ সকলো অধিকাৰী হ'ব পাৰিব। ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰত গঢ় লৈ উঠা এই যোগে যুগ যুগ ধৰি সভ্যতাৰ পৰা সভ্যতালৈ মানুহৰ মন, অন্তৰ, শৰীৰ সদায় নিৰ্মল কৰি আহিছে। আৰু এই ধাৰণাকে মানুহে যাতে পৰমাত্মাৰ লগত বিলীন হৈ যোৱাৰ এক মাৰ্গ পাব পাৰে, তাৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত সমগ্ৰ বিশ্বই যোগক ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিবৰ কাৰণে এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। আৰু ৰাষ্ট্ৰসংঘয়ো মাত্ৰ 3 মাহৰ ভিতৰত এই প্ৰস্তাৱত সন্মতি জনাই 2015 চনৰ 21 জুনৰ পৰা প্ৰথম ইণ্টাৰনেশ্যনেল যোগ ডে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু 2015 চনৰ পৰাই এই যোগ দিৱস সমগ্ৰ বিশ্বজুৰি আয়োজন কৰি অহা হৈছে। আজি 11তম
ইণ্টাৰনেশ্যনেল যোগা ডে, ওৱান আৰ্থ ওৱান নেশ্যন, এই চিন্তাৰ আধাৰত এইবাৰ এই যোগ ডে পালন কৰা হৈছে। মই ভাবোঁ এই অভ্যাসে আমাৰ সকলোৰে হেপিনেছ অফ লাইফ, জীৱনৰ সুখ প্ৰাপ্তিৰ মাৰ্গ প্ৰদৰ্শন কৰিব আৰু সকলোকে যোগ অভ্যাসৰ জৰিয়তে সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ আহ্বান জনাইছোঁ।